Zindabad, Zindabad, Zindabad. Long live, long live, long live, long live, long live, long live. Zindabad, Zindabad, Zindabad. Long live, long live, long live, long live, long live, long live. Zindabad, Zindabad, Zindabad. Zindabad. ছাত্রদের সভাপতির দায়িত্ব দেওয়া হয়েছে। গতিকে টাকা দেবো, আমি পূর্ণ হয় সহযোগ আগ করাবো লাগিব। টাকা দেবো আমার আপনাদেরকে সহযোগ আগ করালে আমি আমার সমস্যার কথা আমি সঞ্চয়কার বা অসমৰ বুকুত আমি দাঙি ধৰিবলৈ সক্ষম হম। আজি সংখ্যালঘু সম্প্ৰদায়ৰ যি দুৰৱস্থা সৃষ্টি হৈছে, আজি কিছু উগ্ৰ জাতীয়বাদী দল সংগঠনে মাননীয় মুখ্যমন্ত্ৰী একেবাৰে এৰাব নোৱাৰা কামৰ বাবে আজি ইয়াত উপস্থিত হ'ব নোৱাৰিলে। মই আৰম্ভণিতে তেখেতৰ হৈ আপোনালোকৰ এই অধিৱেশনৰ সফলতা কামনা কৰিছো আৰু তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মই আপোনালোকক দীঘলীয়া বক্তৃতা নিদিওঁ। আপোনালোকৰ সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে আপোনালোকৰ আজিৰ এই অধিৱেশনলৈ মই আহিছো, আপোনালোকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিছো আৰু ইয়াত স্মাৰক পত্ৰত আপোনালোকে লিপিবদ্ধ কৰা সকলো কথা মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত উপস্থাপন কৰিম। 1980 চন আমচুৰ জন্ম। মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত MP সংসদ হিচাপে ইন্দিৰা গান্ধী ডাঙৰীয়াক কৈছিল যে আপোনালোকে নাগাবাংগালৈ যাব লাগে। নাগাবাংগাত গৈ পেলাই দেখিছিল যে যেতিয়া নিজৰ ঘৰত থাকিব নোৱাৰি মানুহবিলাক যেতিয়া পলাই গৈছিল, গছৰ ওপৰত যেতিয়া আশ্ৰয় লৈছিল, গছৰ ওপৰত বহুতক হত্যা কৰা হৈছিল। 3-4 দিন গছৰ ওপৰত তেওঁলোক পৰি আছিল আৰু যেতিয়া ইন্দিৰা গান্ধীয়ে সেই ঘটনাবিলাক দেখিছিল, কৈছিল যে মই প্ৰধানমন্ত্ৰী হিচাপে বহু সময়ত এনেধৰণৰ হত্যাকাণ্ডৰ ঘটনা দেখিছো, এনেধৰণৰ নিৰ্মম হত্যাকাণ্ড আমি কেতিয়াও দেখা নাই। যে নেলিৰ সেই অত্যাচাৰসমূহত আজিৰ যিসকল নেতা, যিসকল সংখ্যালঘু ত্ৰাণকৰ্তা বুলি আপোনালোকৰ ওচৰলৈ আহিছে, এই বদৰুদ্দিন আজমল চাহাব সেই সময়ত কিন্তু নেলিৰ হত্যাকাণ্ডৰ সময়ত তেওঁ হোৱা নাছিল। আজি কেইদিনমানৰ আগত ৰৌতা বাগানত যেতিয়া ঘটনা হৈছিল ওদালগুৰিত, ৰৌতা বাগানৰ সেই ঘটনাৰ সময়ত বদৰুদ্দিন আজমল চাহাব যোৱা নাছিল। যেতিয়া খাৰুবাসী আমি অস্থায়ী শিবিৰ কৰিছিলো, অস্থায়ী শিবিৰ কৰাৰ পিছত যেতিয়া 10 দিনৰ পিছত AGP, BJP, ইউডিএফ একেলগে গৈ সেই আশ্ৰয় শিবিৰত খবৰ ল'ব গৈছিল, তেতিয়া তাৰ মানুহে কৈছিল যে বদৰুদ্দিন আজমল চাহাব আপুনি কি এতিয়া আমাৰ ৰং চাবলৈ আহিছে? আজি কেইদিনমানৰ আগত হয় চিৰাং কুকুৰাঝাৰত ইয়াক সংঘৰ্ষ কৰিছিল। মনত কৰিব ইয়াৰ যিসকল লোক আছে, দ্বিতীয় দিনাৰ পিছত দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিল যে ৰখিবুল হুছেইন তুমি কুকুৰাঝাৰলৈ যোৱা, চিৰাঙলৈ যোৱা, ডক্টৰ নজৰুল ইছলাম তোমালোকে কুকুৰাঝাৰলৈ যোৱা, চিৰাঙলৈ যোৱা, নীলমণি চেণ্ডেকা তোমালোকে যোৱা। আমি সকলোৱে আপোনালোকৰ ওচৰলৈ আহিছিলো, কুকুৰাঝাৰলৈ গৈছিলো, চিৰাঙলৈ আহিছিলো। চিৰাঙৰ ৰামপুৰ ল'ৰাসকলক আমি নিজেই BJD কৰ্মকৰ্তা হাগ্ৰামা মহিলাৰী চন্দন বৰ্মা এই সকলোকে লগত লৈ চিৰাঙত যেতিয়া আমি DC কাৰ্যালয়ত বহিছিলো, তেতিয়া মই এই ৰামপুৰ ল'ৰাসকলক লৈ গৈছিলো। এই ৰহিম আৰু তেওঁৰ লগত থকা লোকসকলক সাক্ষী ৰাখি আজি ইয়াত কৰিছো। বিভিন্ন সময়ত বিপদৰ সময়ত আমি আপোনালোকৰ ওচৰলৈ আহিছো। আমি অকল ইয়াতেই নহয়, কাকপথাৰত আমাৰ বিভিন্ন ধৰণৰ ঘটনা হৈছে, বিভিন্ন ঠাইত আমাৰ ধেমাজিত হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তালৈ পঠিয়াইছে, আমি গৈছো। আমি অশান্ত অঞ্চল শান্তি কৰিবলৈ চেষ্টা কৰিছো। কুকুৰাঝাৰলৈ গৈছো, চিৰাঙলৈ আহিছো, ধুবুৰীলৈ গৈছো, প্ৰথম দ্বিতীয় তৃতীয় দিনা গৈছো, চতুৰ্থ দিনা গৈছো, পঞ্চম দিনা গৈছো। মনত কৰক সেই সময়ত বদৰুদ্দিন আজমল চাহাব আপোনালোকৰ ওচৰলৈ অহা নাই। প্ৰথম দিন অহা নাই, দ্বিতীয় দিন অহা নাই, তৃতীয় দিন অহা নাই, চতুৰ্থ দিন অহা নাই, পঞ্চম দিন অহা নাই। ষষ্ঠ দিন দিল্লীৰ পৰা উৰাজাহাজেৰে আহি গুৱাহাটী পাইছেহি। আমি যেতিয়া অশান্ত অঞ্চল শান্তি কৰিবলৈ বিচাৰি আছো, সেই সময়ত বদৰুদ্দিন আজমল চাহাবে উৰাজাহাজৰ পৰা নামি গুৱাহাটী এয়াৰপৰ্টত এনে কিছুমান কথা ক'লে, যাৰ কাৰণে শান্তি হবলৈ খোজা এই অঞ্চল আকৌ আপোনাৰ উদ্গীৰণ হবলৈ খুজিলে। সেন্সাছৰ মতে 2,67,000 কুকুৰাঝাৰ জিলাত ধৰ্মীয় সংখ্যালঘু লোক আছে। 2,67,000 সংখ্যালঘু ধৰ্মীয় লোক কুকুৰাঝাৰত আছে নাই। বদৰুদ্দিন আজমল চাহাবে কেৱল ৰাজনৈতিক চিন্তাৰ কাৰণে, ৰাজনৈতিক
ৱেট